মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে বুজিছ মই বোলো কোন কওকচোন মই এতিয়াও কথা পাতোঁ বোলে নাই তাই জাপানত থাকে মই বোলো এইটো বহুত দূৰ হৈ গ'ল সেইজনী বিয়া চিয়া হৈ চাগে এতিয়া আৰু আছে না সেইটো নাজানে ক'ৰবাত লগ পাইছিলে জাহাজত লগ পাইছিলে বোলে প্ৰগ্ৰেম কৰিবলৈ যাওঁতে মানে জাপানিজ কোনোবা ছোৱালী এজনী তেতিয়া একদম ডেকা আছিলেতো এতিয়াও ডেকা বাৰু চ' কিবা এটা প্ৰেম হ'ল তেতিয়া মোবাইল চোবাইলো নাইতো তাৰপিছত কেনেকৈ বা কথা পাতে নাজানো টেলিফোন কৰা নাই চিঠিয়ে দিয়ে কি এতিয়া নিজ মুখেৰে ক'লে ভাল লাগিব খগেনদাক মই তেতিয়া ইমান চিনি নাপাওঁ নামটো শুনিছোঁ আৰু খগেন গগৈ খুব ধুনীয়া বিহু গায় টোকাই গায় চ' ডিজিত এদিন ডিজি মিউজিকত মানে বিহু এলবামৰ এটা গানৰ ৰেকৰ্ডিং চলি আছে এলবাম এটাৰ চ' খগেনদাই অলপ দেৰি আগতে গানটো ডাব কৰি থৈ গৈছে গাই থৈ গৈছে মই গৈ সোমাইছোঁ খগেনদাক মই লগ নাপালোঁ তাৰপিছত গানটো বজাই আছে তাহাঁতি ভিতৰত একদম লাউডকৈ ডাঙৰকৈ বজাইছে চেনাই বাখৰ বুলি গান এটা আছিলে মই বাহিৰৰ পৰা শুনিছোঁ মই কৈছোঁ এইটো কাৰ ভইচ ক'লে খগেন গগৈ মই সোমাই গৈ পেলাই 3বাৰমান শুনিলোঁ গানটো মই বোলো এইটো অদ্ভুত ভইচ এইটো মানে উদাহৰণ নাইকিয়া ভইচ এটা মানে এনেকুৱা ৰেঞ্জত এনেকুৱা ধৰণৰ এটা গায়ন শৈলী শিকিবলগীয়া বহুত বস্তু আছে চ' তাৰপিছত মই খগেনদাৰ লগত চিনাকি হ'লোঁ তাৰপিছত মোৰ লগত বহুত বছৰ বুঢ়াই বহুত জ্বলালে মোক বহুত জ্বলাইছে কেতিয়াবা যোৰহাটতো জেৰেঙা পথাৰ দেখে গাড়ীত একেলগে আহি থাকোঁ মোক খিৰিকীখন খুলি পেলাই কয় এইখন চাহ জেৰেঙা পথাৰ ইয়াতে জয়মতীক মাৰিছিলে বোলে মই বোলে আপুনি যোৰহাটত ক'ত জেৰেঙা পথাৰ পালে যোৰহাটৰ বাইপাছটোত মানে সেই পথাৰখন দেখে যে এখন জেৰেঙা পথাৰ বুলি ভাবে অলপ টিংটঙো হৈ আছিলে বাৰু কিন্তু বহুত জমনি মুহূৰ্ত মানে খগেনদাৰ লগত অদ্ভুত আৰু এইবিলাক কৈ শেষ কৰিব নোৱাৰি মনটো কৰ তাৰপিছত সেই বিয়া পাতিবলৈ বহুত জোৰ কৰিলোঁ প্ৰায় যিয়ে নহওক আজি ভাল 15 বছৰীয়া এটা প্ৰচেষ্টা মই দিলোঁ বিয়া পাতিবৰ কাৰণে বিয়া নাপাতিলে কিন্তু মই ক'লো মই চাই মেলি দিম বিয়া মই পাতি দিম নাই বিয়া নাপাতে আৰু মোক সদায় কয় বোলে মোৰ কিবা বাকচটা আছে তেওঁৰ ইমান ডাঙৰ সেইটো মানে তেওঁ মৰিলে বোলে মোক দি থৈ যাব এতিয়া চবৰে কোনো নাজানে বাকচটোৰ ভিতৰত কি আছে মই আশা পালি ৰৈ আছোঁ কিবা দিয়ে চ' এদিন কামুৰি মানে বহুত দেৰি কামুৰি থাকোঁতে লাষ্টত ক'লে মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে বুজিছ মই বোলো কোন কওকচোন মই এতিয়াও কথা পাতোঁ বোলে নাই তাই জাপানত থাকে মই বোলো এইটো বহুত দূৰ হৈ গ'ল সেইজনী বিয়া চিয়া হৈ চাগে এতিয়া আৰু আছে না সেইটো নাজানে ক'ৰবাত লগ পাইছিলে জাহাজত লগ পাইছিলে বোলে প্ৰগ্ৰেম কৰিবলৈ যাওঁতে মানে জাপানিজ কোনোবা ছোৱালী এজনী তেতিয়া একদম ডেকা আছিলেতো এতিয়াও ডেকা বাৰু চ' কিবা এটা প্ৰেম হ'ল তেতিয়া মোবাইল চোবাইলো নাইতো তাৰপিছত কেনেকৈ বা কথা পাতে নাজানো টেলিফোন কৰা নাই চিঠিয়ে দিয়ে কি এতিয়া নিজ মুখেৰে ক'লে ভাল লাগিব আৰু খগেনদাক প্ৰথম মোবাইলটো কিন্তু মই কিনি দিছোঁ হয়নে সেইটো সঁচা কথা এই কি কয় কি মটৰৱালা নেকি এই দীঘলকৈ হেৰি থকাটো হা কি আছিলে এইটো কোম্পানীটো মটৰৱালা নেকি দীঘল ইটা চপাৰ নিচিনা যে অঁ তেতিয়া সেইটোৱে ওলাইছে দীঘল যে হেৰিডাল দীঘল সেইডাল থাকে তাৰপিছত ৰাতি মোক মাতি পঠাইছে 2টা মানে 1:30 বজাত মাতিছে ৰাতি কৈছে ঐ এইডাল মোক শিকাই দিওঁ তাৰপিছত এতিয়া জানে বাৰু এতিয়া ফোন চোন ৰিচিভ কৰিব জানে আৰু খগেনদাৰ আৰু এটা জমনি কিষ্টা কওঁ খগেনদা মানে ধেৰ জমনি কেছ আছে খগেনদা অকলে থাকেতো সেইখিনি ওচৰতে থাকে তাৰপিছত ওচৰৰ ভাইটিবিলাকে চবেই খগেনদাক মৰম কৰে চবেই কোনোবাই ভাত বনাই দিয়ে কোনোবাই কিবা দিয়ে চাই আৰু পানী দুনি খাই ধুনীয়াকৈ থাকে আৰু ৰজা টাইপ ৰজাই চ' কোনোবা এটা প্ৰেছাৰ কুকাৰ এটা কিনি দিলে কিনি পেলাই প্ৰেছাৰ কুকাৰটোত ভাত বনাই থৈ গ'ল খগেনদা দেৰিকৈ খাব আৰু বহি আছে নিজৰ হেৰিত নিজৰ মজগুল হৈ আছে তাৰপিছত ক'লে যে আপুনি ৰাতি ভাতটো উলিয়াই পেলাই খাই ল'ব মই প্ৰেছাৰ কুকাৰত থৈ গৈছোঁ ভাতটো আঞ্জা চাঞ্জা আছে চ' 1 ঘণ্টামান চেষ্টা কৰিলে প্ৰেছাৰ কুকাৰটো খুলিব নোৱাৰিলে ঘূৰাই আছে নুখুলে এই চ' হি ইজ লাইক দেট চিম্পল লাইক দেট বহুত বৰঙনি আছে পিয়'ৰ সেইটো সঁচা কথা বাৰু